ফাইনালি ৰাকেশৰ বিয়া আহিল আৰু ৰবা হেগলাখান বাদ দে বিয়াত মাতপে না নামটো বিয়াত মাতি মই বেলেগ একো নেদা দিনৰ পোহৰ খিন্তি ৰাতিৰ আন্ধাৰ খিন্তি এইটো মোৰ দায়িত্ব মই চুকুৰেলৈ অলপমান দেখো সেইকাৰণে গৈছো এনে যাব লগা কি নহয় এটা কি বাল গেলা ঠাই ডাইৰেক্ট ভাই ডাইৰেক্ট এখন দিদা কি কৰিছো আমাৰ হিৰকৰ কম জান আছে পংকজে এটা ভাল কেৰেক্টাৰ কৰিব মই তাক উঠাই দিম মজা থিয়েটাৰ মিনি থিয়েটাৰত নামি গেলো আৰু পংকজ ভাই তো মই আহি গেলো পংকজ ভাই আৰু আহিয়ে জনাইছো আপোনালোকক নমস্কাৰ লগতে গুড মৰ্ণিং সুপ্ৰভাত যাই আছো ঘৰততো যামেই গাইছ কিন্তু থাম্বনেইলখন দেখা পাইতো একদম পুৰা গমেই পাই গৈছে আজিৰ ভিডিঅ'টো কেনে এটা লেভেলত হিট হ'বলৈ গৈ আছে তো ভিডিঅ'টো পুৰা একদম শেষলৈকে চাক বহুত বেছি মজা হ'বলৈ গৈ আছে ভিডিঅ'টো আৰু এতিয়া টাইম হৈ গ'ল গাইছ 7:30 আৰু মই বঢ়িয়াকৈ ৰুমৰ পৰাই ওলালোঁ আৰু আজিতো ৰাতি ঘুম নহ'লে আৰু এফালে কালি বৰষুণত কেনেকৈ তাৰমানে পেক ৰুব পৰা হৈছে গাইছ পুৰা একদম বোকা মোৰ জোতাৰ তলত বাপৰে দেখছি না কেনে এটা লেভেলত বোকা সোমাই গৈছে বাকী গাইছ এতিয়া আৰু বেছি দেৰি নকৰোঁ ডাইৰেক্ট একদম পুৰা খানাপাৰাত গেলি যাওঁ খোজকাঢ়ি তাৰপিছত গাড়ীত উঠিম মোৰ খানাপাৰাতে আছোঁ মানে এখেন্তে কইনা ধৰা বুলি কওঁৱে তো এতিয়া একদম ডাইৰেক্ট বাছৰ মানে বাছ ষ্টেণ্ডত গেলি যাওঁ বলক আৰু আহি পালোঁ খানাপাৰা বাছ ষ্টেণ্ড আৰু এইখিনি জেগা পোৱাৰ লগে লগে তাৰমানে মনটো ইমান বেছি ভাল লাগি গ'ল তাৰমানে ভাষা নাই বুজাবলৈ ইমান বেছি ভাল লাগি গৈছে তাৰমানে মনটো পুৰা একদম তাৰমানে পাতল হৈ গৈছে সঁচাকৈ সকলোৱে কমেণ্ট কৰিব জয় গণেশ বাবা হৰ হৰ মহাদেৱ তো গাইজ বাছ ষ্টেণ্ডতে ৰখি আছোঁ আৰু তাৰমানে চাহ একাপ খাই লওঁ ৰ'ব তাৰমানে যিহেতু ৰাতিপুৱাৰ ভাগত তাৰমানে চাহটো মেইন আৰু গাইজ দোকানততো খায়ে আছোঁ যিহেতু নিজা দোকান খায়ে থাকিব পাৰি তথাপিও তাৰমানে এতিয়া ৰুমৰ পৰা ওলাই আছোঁ এতিয়া একাপ চাহ খালি বহুত বেছি ভাল লাগিব মনটো সেইকাৰণে একদম বঢ়িয়াকৈ আমাৰ বাইদেউ কেনে খবৰ বঢ়িয়া নে এই মজা তো একদম ঠাণ্ডা বতৰটো পুৰা সেমকা গাইছ একদম পুৰা বৰষুণ দিলাক না বাকী টেকলি পিঠা আছে গাইছ টেকলি পিঠাটো মেনে গাইছ মই লৈ ল'লোঁ তো গাইছ পুৰা একদম বঢ়িয়াকৈ একদম টেকলি পিঠা চাহ খাই মেলি একদম ধুনীয়াকৈ যাওঁ বাকী খবৰ ভাল আপোনাৰ এই বঢ়িয়া ক'ত ঘৰ আপোনাৰ অৰিজিনেল নলবাৰী ক'ত ধমধমা মোৰ নলবাৰী বাল্লেচা মন্দিৰ চিনি পায় কালী মন্দিৰ বাল্লেচাৰ আছে মানে আমাৰ তন্ত্ৰ শংকৰা পৰে বাল্লেচা তো ভাল লাগিল বাৰু বাইদেউ আমাৰ তাৰেয়ে বহুত বেছি ভাল লাগিল আহিব কেতিয়াবা আহিলি এই একদম মন্দিৰটোৰ সন্মুখতে দিয়ক গাইছ এতিয়া যে মন্দিৰটো যে দেখালোঁ মন্দিৰটোৰ সন্মুখতে চাহ তাহ খাই মেলি ডাইৰেক্ট একদম পুৰা গাড়ীত বহি দিলোঁ আৰু বেছি মানুহ নাই গাড়ীত মোটামুটি 5-6জনমান আছে আৰু বাকী একদম মই পুৰা একদম লাষ্টৰ ছিটত বহি লৈছোঁ মই মানে একদম লাষ্টৰ ছিটত বহি ভাল পাওঁ আৰু মানে এই খিৰিকীৰ মুখত তাৰমানে বহিবা মই বহুত ভাল পাওঁ তাৰমানে এইটো ছিটত বহিবা টান পাওঁ খিৰিকীৰ মুখত বহিবা ভাল পাওঁ তো গাইছ গণেশ মন্দিৰ আহি পালোঁ আহি পোৱাৰ লগে লগে তাৰমানে একদম পাপু ভাই পুৰা ৰেডি হৈ আছে মোক নিবাক গেলি তাৰমানে একদম আগতে প্ৰায় 10-15 মিনিটমান সময় ৰখিলাকে বোলে তো মই পুৰা একদম এতিয়া গণেশ মন্দিৰত আছোঁ আৰু পাপু ভাই এফালে আহি গেল এই আহি গেল এই লাল একদম ধামাকা মজা এতিয়া আৰু বেছি নবকো আমি যাওঁ বলা এতিয়া গাড়ী ষ্টাৰ্ট দিয়ক একদম পুৰা যাই থাকো কিন্তু কনা এতিয়া গেলে ক'ত যাম গাম মুঠৰ ওপৰত বলা পেঞ্চন ফাটি গেছি मौसम ही ठंडा है और ये क्या आ गया इधर ओ हो এইটো কেৰাচিন তেল না পেট্ৰল আৰু ফাইনালি আমি ভিজিট হৈ গ'লো একদম পুৰা হৰি মন্দিৰ এইফালে এইখন হ'ল ব্ৰিজ নলবাৰীৰ হে গাইছ পুৰা একদম এতিয়া ব্ৰিজৰ তলত আহিলোঁ আৰু ব্ৰিজৰ তলত আহি কিনে একদম পুৰা এতিয়া কাপোৰ এটা লৈ আছোঁ গাইছ তাৰমানে লং পেণ্টটো এতিয়া আপোনালোকক দেখাওঁ এই চাওক গাইছ ফাটি গৈছি আৰু এফালে হৰি মন্দিৰ দাই দিয়া গৈছে হাই
তো গাইছ একদম বঢ়িয়াকে একদম স্পৰ্টিং এটা কিনিলো লং পেণ্ট এটা এই ভাই তুমি দেখে দিয়া কেমেৰা কৰি দিয়া পুৰা ফুল দেখে দিয়া কেনাই মজা মজা পুৰা হেমচাম হৈ গৈছো না এই ঘড়ীটো লাগছিল নহয় এতিয়া নালাগে ঘড়ীৰ দৰকাৰ নাই ঘড়ীৰ দৰকাৰ নাই মোবাইল আছে নহয় হৈ যাব আৰু এই এবাৰ গেয়া তই মোবাইল আছে ভাই আমাৰ হাও 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 কি মাল ওলাই দিছে আজি কেই জায়গা পিন্ধি লওঁ নেকি যে 100 টকা বোলে এনাই কবা দিছে 100 টকা বুলি এনাই কবা দিছি আৰু পংকজ ভাইটো বাদ দি ই মোটা পৰা এইটো দাম কিমান লৈছে জানে না 350 টকা লাগে বোলে 100 টকা এটা দলি দিলো 100 টকাটো নাম নাই ঠাণ্ডা কাৰণে এক ভাইৰেল কৰি দিবা লাগিব ইয়াক হা বঢ়িয়া ভাই বঢ়িয়া দেৰি নকৰোঁ আমি যাওঁ দেৰি আহি আমি পাই গ'লোঁ এতিয়া বৰমুৰিকণাত দলং মানে মুৰকণাত দলঙত আছোঁ বৰ্তমান আৰু দলঙৰ অলপমান ভিউটো দেখাই দিছোঁ এইফালে চাই লওক একদম পূৰা তাৰমানে বতৰটো আজি পূৰা একদম ডাৱৰীয়া গাইছ মানে একদমেই তাৰমানে কুঁৱলী এতিয়াও মানে এৰাই দিয়া নাই এফালে চাই ল'ব পাৰে আৰু মই অলপমান ফটো চটো উঠি ল'ম দে গাইছ কি কৰিব আৰু এগিলাখানে আৰু ইনষ্টাগ্ৰামত অলপ ৰিলচ চিলচ বনাই লওঁ মজা কৰি বাকী এতিয়া মোটামুটি 11:30 বাজিলে দেখা 11:30 এতিয়ালৈকে ৰ'দ ওলোৱা নাই পুৰা ডাৱৰীয়া বতৰ ওলালা তুমি বনিতি আজয় ৰ'দ ওলা নাই আমি যাই আছো ডেষ্টিনেশ্যনৰ লাগি ভিডিও থাম্বনেইল দেখাবে গমে থাম্বনেইল কিন্তু নামটো নকওঁ আমি কেনেকুৱা হিৰ হ'ব সেইটো নিজে ভাবি দত বনাই আৰু মেইন কথা মই নাটকত ওলাম নেকি আমাৰ বালিলেচাত 1 তাৰিখে আছে মাঘৰ 1 তাৰিখে আমাৰ নাটক আছে আৰু তাত পংকজে এটা ভাল কেৰেক্টাৰ কৰিব মই তাক উঠাই দিম মজা থিয়েটাৰ মিনি থিয়েটাৰত নামি গেলো আৰু পংকজ ভাই যদি ৰাইজে ভাল পায় গুৱাহাটীত দোকান বন্ধ কৰি আহিছে মিনি থিয়েটাৰত দোকান বন্ধ কৰি আহিছে না নো প্ৰবলেম মই আছো মই তোমাক পাপু ভাই জিন্দা একদম আৰু গাইস মোৰ চেনেল সাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰে মই চেনেলটো ডেসক্ৰিপচনত লিংক দি দিম কিন্তু আৰু দিব কমেন্ট পিন কৰি দিব আৰু চাব দিও সকলোৱে অলপ মানে উঠিও তয় কৰক আৰু চাব আৰু পাপু ভাই হয়তো বহুতে চিনিয়ে পায় পাপু ভাই যেতিয়া নেকি ব্ল্যাক এণ্ড হোৱাইট আছিলে ব্ল্যাক এণ্ড হোৱাইটত আপোনালোকে পুৰণা কিছুমান ভিডিঅ' চাব পাৰে পুৰণা ভিডিঅ'বিলাখনত পাবয়ে যিবিলাক তাৰমানে আজি 1 বছৰ আগৰ ভিডিঅ'ত 1 বছৰ হয় না 6 মাহ মান আগৰ 6-7 মাহ আগৰ পৰা ভিডিঅ' প্ৰত্যেকটো ভিডিঅ'ত প্ৰায় ভিডিঅ'ত পাপু বাইক পাব ব্ল্যাক এণ্ড হোৱাইট আপোনাৰ যদি চাই তাতে চিনি পাইছি বহুতে কি জানি না বৰ্তমান কৰা নাই কি নাটক চটক কৰি আছো দেন কি টাইমটো নিমিলে মোৰ টাইমটো নিমিলে গতিকে এও এতিয়া চেনেলটো নতুনকে খুলছি কিন্তু মানুহটো বিৰাট ফেমাস আকৌ নাই ফেমাস হ'ব পৰা নাই এটা কুছুৰ অলপ কবি বঢ়িয়া আইছি যা অলপমান ঘূৰবা অলপ কবি গমেই পাই গেলাক যা অলপ কবি বৰবাগ আহি পালো আৰু আহি কিনে তাৰমানে ভোক লাগছি যিহেতু তাৰমানে ৰুটি অৰ্ডাৰ দিলো ৰুটি খাই লওঁ গৰম ৰুটি বৰ্তমান একদম পুৰা একদম বৰবাগত আছো খাই লওঁ এই টেটাং খাই লওঁ দে গাইছ অলপ মানুহ থাকাত মিছ কৰিব লাগিব দামী বস্তু না এইটো মানে গাইছ এতিয়া কথাটো হ'ল কি তেওঁক মই এটা ৰজনীগন্ধা দিছোঁ তেওঁ মানে কি কৈছে জানেনে এই ৰজনীগন্ধাটো বোলে নাখায় দেখাব মানুহক দেখাব মানে মানুহৰ আগত এনে মিছক খোলা বুদ্ধি কৰিব আৰু থৈ দিব বোলে পকেটত এতিয়া বোলে বেতালৰ আগত যাই কিনে খুলিব আৰু এনে মিছক থৈ দিব বোলে পকেটটো চালা মাথা এটা নষ্ট কৰিম আৰু বাই হা থৈ দিলা নাখাও যাব লাগে আৰু তো আহি ফাইনেলি একদম পুৰা বেতালৰ ঘৰ পাই গেলো কিন্তু গাইছ কি কৰিব কপাল বেয়া আজি অলপ কাবি অলপ তবি একদম পুৰা ভূটান চকী পাইছি যাই কিনে পিকনিক খাবা গেছি বোলে ৰাতিপুৱা একদম পুৰা ঘৰ আহি পাইছে এই এখন বেতালৰ গাড়ী কি কৰিব আৰু গাইছ কপালখান বেয়া আজি উপায় নাই আৰু এতিয়া ক'ত যাম আমি ৰাকেশ জুনিয়ৰ তত যাম ৰাকেশ জুনিয়ৰ যোৰহাটৰ পৰা সাৰপ্ৰাইজ যোৰহাটৰ চলি এটা যায় ছাবস্ক্ৰাইবাৰ এটা থাক কৰক
হাই অলপ কাবি অলপ তবি আমি যাব লাগে এতিয়া ৰাকেশত তাকে আজি তাৰমানে বেতালৰ ভিডিঅ' নহয় হ'ব এইটো নেক্সট আমি দি আছো কালি অলপ কাবি অলপ তবি Hey guys, খেলা চাকচোন এখন দিদা কি করছ একলা আমাৰ হিৰকৰ কম জান আছে বাকি রাখাস দিয়া কেনাই আর কোনে ভাল লাগিল দে এই বাপ রে একদম বঢ়িয়া ঠিক আছে না আমার বঢ়িয়া 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 হইছে চলিছে না কেন উঠছে এ ভাঙ্গো তুই বাপা রে আর কিতালি বাকী গাইজ সেয়া হ'ল তাৰমানে এতিয়া বৰ্তমান অলপমান হেৰি হৈছে অলপমান পিছত আমি ধুনীয়াকৈ কথা পাতিম বঢ়িয়াকৈ ভিডিঅ'টো বনাম এতিয়া বৰ্তমান একদম পুখুৰীৰ হাৱা লৈ লৈ এবাৰ একদম পুখুৰীৰ পাৰতে মদ বনাই আছে বাকী সন্তিতা কেনে খবৰ ভাই আছো একদম মজা আছে মদ বনাই আছো মদ আহিলি নে বিহু কথা কি কবা অসমীয়াৰ বাপতে হ'ল মাঘ বিহু সেইটোৱে আজি মজা উৰুকা আহিবাক গেলি এই কথা আৰু বাকী তুমি আছা কি কৰি আছা তুমি মই আছো তুমি আছা তুমি থাকিলে ময়ো থাকিম বাকী যি নহওক বাৰু ৰাকেশ হাতৰ একদম পুৰা মদ উঠি গেল আৰু এতিয়া ৰাকেশ মোৰ লগত আছে বাকী কেনে খবৰ ভাই এই খবৰ আছো দেই মত বান্ধব 22 দিয়া গেছে আমাৰ একদম 22 বাপৰে 22 উঠিছে কেনা তোৰ কেনে খবৰ পিছে মোৰ খবৰ ভাল বাৰু একদম মই চলি আছো ঠিক আছে বাকি হাতত কি বালে কাটাৰ গানা কি এইলা কাটাৰ ঘা নহয় এইটো মোৰ ভয়ানক হৈছি এইটো খুখালা কেতিয়া বাৰু কি লৈ ঠাণ্ডা এতিয়া তাৰমানে মাংস কাটো তাৰমানে এইটো কি হ'ল গৰম তেলে বুঝছে চেলা পাপু তো মানে কি যেতিয়া তোমাৰ মই চিংৰা ভাজি আহিছিলো চিংৰাৰ কেৰাহীটি উল্টি বসছি গৰম তেলে এইটো বনা নেকি সব ফাষ্ট ফুড অল এভৰিথিং মোৰ দোকান আছে সিদিনাখন তোমাক মই যে ইমাৰ্জেঞ্চি কৈছিলো তুমি যে চুকুৰালিত টাকে যি গেলা চবে চালা চুকুৰালিত টাকে আহিছে অলপমান জেগা মোৰ তাকে আহিলি কণ্টেণ্ট ল'ব চুকুৰালি অলপমান দেখুৱাও কণ্টেণ্ট সেইকাৰণে গৈছো এনে যাব লগা কি নহয় এটা কি বাল গেলা তাই ডাইৰেক্ট ভাই ডাইৰেক্ট তাৰমানে কোনো হেৰি নাই ডাইৰেক্ট মানে কণ্টেণ্ট নাই না মানে যিহেতু এটা কণ্টেণ্ট অভাৱ নাই সিদিনা নাছিল মানে কি হৈছে গুৱাহাটীত মোক মাতিছিল কুকুৰ দোকানখনৰ প্ৰমোচন মাতিলে কি হ'ব মই এতিয়া বেলেগ একো কুকুৰ দোকানখন টাইটেল থাম্বনেইল লিখিলে মোৰ ভিউজ ডাউন হৈ যাব না সেইকাৰণে ইমান ডাঙৰ একো ফেক্টৰ নহয় না আমি তোমাকে মাতা নাই না না মোৰ ময়ো আকৌ ডাঙৰ মানুহ হয় মানুহৰ হেৰিটো নাজানে কেনেকে আলোচনা কৰিব লাগে মানুহ মাতিব লাগে নে এনে আছো বোলে কিমান মানুহ এতিয়া সুধি আছে ফটো এখন এনেতো ক'ব পাৰে অলপ টাইম দেৰিকে ফটো উঠিম বা পিছমুখ দি আছে তাৰমানে লেভেল দিয়া আৰু নকওঁ দে তাৰ কথা বাদ দিয়া এইগিলাখান চেপ্টাৰে বাদ দিয়া বাকী এতিয়া তোমাৰ চেনেল কেনে চলি আছে চেনেল বৰ্তমান ঠিকেই চলি আছে এখাদিন মথল ভিডিঅ দি আছে তুমি খালি এটাই এৰবা তুমি স্পন্সৰ মানে গেমিং স্পন্সৰ নামেৰবা ভাই নকৰি আর একদম নামেৰবা কি নেম কৰিলো এই নহয় তোমাৰ হেতুত যে প্ৰবলেম যে দিছে ৰাইড দিছে তে মেছেজ তাৰ ভিতৰত মাৰাই নাই তাৰে পিছৰ পৰা নামিবা মোৰো প্ৰব্লেম দিছিল মোৰতো আগতে অলপমান প্ৰব্লেম হৈছিল এতিয়া মই সেইকাৰণে গেমিং স্পন্সৰটো মাৰাই নাই বহুত স্পন্সৰ আহি আছে কিন্তু মই নিজে ইচ্ছামতে মাৰা নাই বাকী যি নহয় সেইগিলাখান বাদ দিয়া বাকী এতিয়া খবৰ খাতি কেনেকুৱা খবৰ খাতি দুইবাৰে কওঁ দে কালি মই দিছো আজি আজি গা ধুই মৰিব আছো মই তো এনে কাম কৰি আছে আজি মই তাৰমানে লাৰা নাই ভিডিঅ' বনাই আছো গা ধুলি ঠাণ্ডা পানী দি গা ধু কিন্তু নৰি ভাই আজি নৰি হয় নাই বতৰটো আকতই নাই একদম পুৰা নাইয়ে আৰু তাৰমানে এখন তেতিয়া এটা কথা কওঁ ডেইলি কণ্টেণ্টৰ ভিডিঅ' দিয়াটো ইমান সহজ কথা নহয় গাইজ মানে চেলুট দিছো বাপৰে কিয় জানো না
ডেইলি ব্লগ জোৰে মানে আৰু দে আৰু মাল পুৰা কামে আছে মাল কামো না মোৰ আৰে দিয়ে এতিয়াতো মোৰ হেতুই কাম ইনকাম খানিও নহয় এইটো কৰবই লাগব আৰু আজিকালি সিগলা নকৰলে উপায় নাই থাকবে নৰা ঠিকি থাকবে নৰা তই সেইটো কাম ঠিকবে লাগলি কিবা টান কাম কৰি থাকবে লাগব সেইকাৰণে আৰু এইটো টান কামো নহয় মোৰ কাৰণে এতিয়া হেভি হৈ গৈছে আৰম্ভ কৰি দে আৰু যি নহয় তাৰমানে আৰু এনা তাৰমানে কেনান কথা তাৰমানে মনত নাথাকে কিন্তু কেমেৰাটো উলিয়াই দিয়াৰ লগে লগে আহি যায় ন আৰু মই মানে কি কন্টেন্ট নলি ৰাখা সুত্ত দাও এক ফোন সি মোক কয় এই ভাই মোৰ যেতিয়া কণ্টেণ্ট নাথাকে মই পাপু হেৰি ৰাখাইছত তাকে যাওঁ ৰাখাইছে মোক কয় তই কণ্টেণ্ট নলি মোৰ তাকে আহিবি মই বনাই দিম যে তোৰ কণ্টেণ্ট বোলে এই ৰোলটো যে খাব আহিছিল কণ্টেণ্ট বনাবা বুলি কৈছি বোলে মই যাম ৰ আজি কণ্টেণ্ট নাই ৰাখাইছে মাতছি ৰোলৰ ভিডিঅ' বনাইছি বোলে আৰু আৰু এখন তেতিয়া এটা কথা ৰাকেশে কিন্তু একেদিন তাৰমানে অলপমান দাঁতটো লুকাই ৰাখিছে গম পাই পানীটোৰ হেৰি আইৰণ আছে নেকি নহয় এতিয়া নহয় নম্বৰে আৰু টাইম লাগব বিয়া আছে 6 মাহ মান লাগব নহয় 23 তাৰিখ বিয়া আহি আছে মাগত 23 সঁচা নেকি ইংলিছৰ হ'ব 23 মিছে কৈছ না সঁচা কৈছ বাবা ভিডিও চোৱা নাই এদিন নহয় কালি তো চোৱা মই গম পাবি যে বিয়াৰ কথা ওলাইছো কিনো তোৰ আজি মই নিমন্ত্ৰণ জনালো থাম্বনেল দিবি ৰাকেশৰ বিয়া ডাইৰেক্ট থাম্বনেল ৰাকেশৰ বিয়া ক'ত কেতিয়া কেনেকৈ বায়াতা চাৰিআলি সেইটোৱে দেখবি ফাইনেলি ৰাকেশৰ বিয়া আহিল আৰু ৰবা হেগলাখান বাদ দে বিয়াত মাতপে না নামটো বিয়াত মাতি বিয়াত কেন বিয়াত পাত ফেলাও মই বেলেগ একো নেদা দিনৰ পোহৰ খিন্তি ৰাতিৰ আন্ধাৰ খিন্তি এইটো মোৰ দায়িত্ব মই দুটাই কিন্তু নিমখ দেহ ধেমালি নহয় নিমখ কিন্তু 2000 মান টকা বাকী মোৰটো কেনে লাগছে দিনৰ পোহৰ ৰাতিৰ আন্ধাৰ খিন্তি ভাল লাগছি চোন খিন্তিও দিম মানে বিয়াৰ আলোচনা হৈয়ে গেল মানে আপোনালোকে আহক আৰু মানুহ নামতিলেও আহিব ৰাইজে কি দেহ মানে এনা হৈ যাব সিদিনাখানে উচুৰকা লৈ তাত পাবা না আৰু তুমি এখন এতে এনাই নহয় আৰু নহয় ইয়াতে মোৰ 25 ৰানিং বাকী মোৰ নাটক আহি আছে পাপু ভাইৰ লগত মোৰ আহি আছে নাটকত ন সময়ো নাপাওঁ না এতিয়া দোকান এই ব্লেকে নহয় তো আৰু কি হব এই সেইগিলাখান বাদ দিয়া এতিয়া ভিডিঅ'টো কিমান মিনিট হ'ল জানে না বাপা 7 মিনিট হৈছে কালি মই একেৰে 12 মিনিট বকছো মোৰ আজি কমেণ্ট আহি আছে ভিডিঅ'টো দিয়া 18 মিনিট বকাই দেখোন 12 মিনিট বাকি বেলেগ বাদ দিলো ৰাখে ছাতা মাছি যাও ৰাখে আৰু নহয় বিশেষকে মোৰ হাতখান পুৰা কপি আছে একদম ঠাণ্ডা
মোৰ ইউটিউবৰ পেমেণ্টটো পালি মই ইয়াতে খাদ্য চিৰিজ পাতিম সিদিনাখনে মোৰ মোৰ দায়িত্ব এইটো মোৰ দায়িত্ব খাদ্য চিৰিজটো ইয়াতে মানে ধামাকা খাদ্য চিৰিজ একদম হা হা মই নাহো তাতে নাজে 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 বহুত হৈছে বাপৰে বাপ বাকী একদম বঢ়িয়াকে ৰাকেশৰ ঘৰৰ পৰা ওলাই দিলো ধুনীয়াকে একদম চাহ তাহ খাই মেলি একদম বঢ়িয়া লাগিল আৰু পুৰা একদম ঠাণ্ডা ঠাণ্ডা গৰম ফেলে দিছিল লাল চাহ খুৱাই কিন্তু আৰু বকবা নালগে বেছি এতিয়া 8 মিনিট বকছো এইটো মানে কি আমাৰ নলবাৰীখন ইমানেই ইউটিউবাৰ হৈছে বাপৰে ঘৰে ঘৰে ইউটিউবাৰ আৰু সব ইউটিউবাৰে কিন্তু ফেমাস ফেমাস নলবাৰী জিন্দাবাদ নলবাৰী জিন্দাবাদ আরে আপার অসম জিন্দাবাদ সাবস্ক্রাইব মারবি না অসম জিন্দাবাদ বাকি বহুত বেছি ভাল লাগিল দা আৰু এটা কথা ৰাকেশে কিমান দিছি জানে না মোক 300 টকা দিছি 450 নেকি গণা নাই তে 450 টকা দিছি ৰাকেশে বাপৰে ৰাকেশে টকা খাই মাৰে মোৰ মানে এতিয়া ৰাকেশে বিয়ান টকা ধৰুৱা টকা লুজ হয় মই না এটা মানে মোৰ পৰা 450 টকা গুগল পে দিছি আৰু কি দিছি 450 টকা এই খান্তাৰল পইচা দিবেন না খান্তাৰল দিবেন না এই দা এই গাড়ী ষ্টাৰ্ট দিয়া ভাই আরে ভাই মই পুৰা একদম পাকাই দিবা ইয়াতে এনেকে পাকাই দিবা আমি এটা ৰজনীটো খাব লাগিছিল নহয় ফাইনেলি আহি পালো ঘৰ আৰু ঘৰ আহি পা একদম এফালে প্ৰথমতে দেখিলো একদম পুখুৰী তলা উলিয়াই দিছে আৰু পাপু ভাই বহুত বেছি ধন্যবাদ ভাই ইমানখিনি সহায় কৰাৰ বাবে এতিয়া তুমি একদম পুৰা ঘৰা ঘৰি যাবা ময়ো বঢ়িয়াকে ভাত তাত খাওঁ আৰু কালিতো যাবই লাগিব আজি অলপ কাবি অলপ তবি ভূটান চকী পাই গাইছি যায় হা কালি আমি যাম যাবা না গধূলিকে যাম গধূলি মানে সেই আৰু মানে পৰিৱেশ মৌচম দেখকে জানা পড়েগা না এইফালে মোৰ আছে বাৰু ভাল পোৱা পিঠুৰ আশীৰ্বাদত স্পাইডাৰ বটনটো হা এইখন মেনুখন চাই লোৱা এইফালে বাকী যি নহওক এল্লো বেয়া পাইছ নেকি বেয়া চেয়া নাপা আৰু দিলছে বেয়া পাইছ দে আহিবা অ'কে ঘৰ চিনিয়ে পালা আৰু বঢ়িয়া তো মই একদম পুৰা একদম ঘৰত যাই ধুনীয়াকৈ একদম পুৰা ভাত তাত খাই মেলি ইয়াৰ বাগাত দিব লাগে অলপ সময় অ' মা মুনু নেগিয়াই কি খবরে তোর